2002 চনত 21 জানুৱাৰীত নাৰায়ণপুৰ চৌকাত প্ৰায় 18জন ব্যক্তিক কোনোবা দুৰ্বৃত্তই গুলিয়াইছিলে আৰু এই সকলৰ স্মৃতিত হিন্দীভাষীৰ বিভিন্ন দল সংগঠনে আমাৰ বিভিন্ন সময়ত তেওঁলোকে অনুৰোধ কৰিছিলে এটা শ্বহীদ স্তম্ভ বনাব লাগে বুলি আৰু সুদীৰ্ঘ 23টা বছৰ পিছত আমি ইয়াত এটা শ্বহীদ স্তম্ভ আমি নিৰ্মাণ কৰি উলিয়ালোঁ যাতে সেই 18জন ব্যক্তিক আমি যাতে সদায় মনত পেলাব পাৰোঁ আৰু আজি এইটো আনুষ্ঠানিকভাৱে আমি মুকলি কৰিলোঁ। হয়তো আমি সমাজৰ কাম কৰা সমাজকৰ্মী হিচাপে মোৰ দায়িত্ব আছে, কাৰণ ইয়াত যিসকল হিন্দীভাষী লোক আছে তেওঁলোকে খুব কম সংখ্যক ইয়াত লোক আছে, গতিকে তেওঁলোকৰ লগত থাকি আমি সমাজটো আগুৱাই নিয়াত আমি সদায় তেওঁলোকক সহায় কৰি আহিছোঁ, ভৱিষ্যতে কৰিম। আৰু সেইকাৰণে তেওঁলোকে যিহেতু মোক অনুৰোধ কৰিছিলে এটা শ্বহীদ স্তম্ভ লাগে, আৰু সেইকাৰণে তেওঁলোকে যিহেতু নিজে নোৱাৰে সেইকাৰণে এইটো মই বনাই দিছোঁ। মই অৱশ্যে এইটো নাজানো এই শ্বহীদসকলৰ নামত চৰকাৰে কিবা দিছে নে নাই, উৎকৰ্ষ সম্ভৱ দিব লাগে চৰকাৰে, কাৰণ এইটো বহুত বছৰ হৈ গ'ল। তো তথাপি আমি চাম, যদি আমি চৰকাৰ কৰিব পাৰোঁ এই মৃতকৰ পৰিয়ালসকলক, যদি এতিয়ালৈকে চৰকাৰে যদি একো দিয়া নাই, আমি চৰকাৰ কৰিব পাৰিলে মই সেইটো এক্সিকিউটিভ মিটিঙত উত্থাপন কৰিম, তেওঁলোকক পাৰিলে কিবা এটা আৰ্থিক অনুদান দিয়াৰ ব্যৱস্থা আমি কৰিম। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছোঁ, আমাৰ উদ্দেশ্যটো হৈছে BTCত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক সমান অধিকাৰ দিয়া, একেলগে থাকি একেলগে উন্নয়ন কৰাটো। গতিকে ইয়াত পাৰ্টিকুলাৰ হিন্দীভাষী বুলি নহয়, ইয়াত যিমান লোক আছে সকলোকে একে সমানে লৈ আগুৱাই লৈ যোৱাত আমি পদক্ষেপ ল'ম, সকলোৱে যাতে সমান সুবিধা পায়, সমান মৰ্যাদা পায়, তাৰ কাৰণে আমি কাম কৰিম। ইতিমধ্যে আমি আহি থকা নিৰ্বাচনৰ কাৰণে PPF দল হিচাপে সম্পূৰ্ণ আমি পদক্ষেপ আমি লৈছোঁ, আৰু যোৱা 19 তাৰিখে আমি ওদালগুৰি জিলাৰ এটা ব্লেচিং ৰেলী আমি কৰিছিলোঁ। তাত আপোনালোকে দেখা পাইছে হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে মানুহবিলাক ওলাই আহিছে, য'ত প্ৰায় 30,000 মানুহ গোট খাইছিল। আৰু মই দেখাত আমি ইমান বছৰ ৰাজনীতি কৰিলোঁ, এনেকুৱা ধৰণৰ গেডাৰিং, এনেকুৱা ধৰণৰ জনসমুদ্ৰ আমি দেখা পোৱা নাছিলোঁ। গতিকে এইটোৱে বুজায় যে এইবাৰ PPF দল আমি সকলো প্ৰাৰ্থী আমি জিকি যাম আৰু আমি চৰকাৰ কৰিব পাৰিম।